নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে যদিহে এখন ঘৰত ঋণাত্মক ঊৰ্জাৰ সংকেত পোৱা যায় তেনেহ'লে আপুনি কি কৰিব তথা নিগেটিভ এনাৰ্জিৰ সংকেত আছেনে নাই আপুনি কেনেকৈ গম পাব সেই বিষয়ে আলোচনা কৰিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সকলোৰে ঘৰত প্ৰায় সমস্যা দেখা পোৱা যায়, কিন্তু যেতিয়া এই সমস্যা অধিক হয় তেতিয়া এনে কিয় হৈছে নাইবা এনে হোৱাৰ কাৰণ কি এই সন্দৰ্ভত বুজি পোৱাটো কঠিন হৈ পৰে। এয়া ঘৰত নিগেটিভ এনাৰ্জি থকাৰ সংকেত হয়। যদিহে প্ৰত্যেক দিনে ঘৰ ভালদৰে চাফ চিকুণ কৰাৰ পাছতো আপুনি ঘৰত আচৰিত ধৰণৰ সুগন্ধি পায় তেনেহ'লে এয়া এক ঘৰত নিগেটিভ এনাৰ্জিৰ থকাৰ সংকেত হ'ব পাৰে। ঘৰত নিগেটিভ এনাৰ্জি থাকিলে বাৰে বাৰে ধন হানি হয়, লগতে ঘৰৰ আৰ্থিক স্থিতিত বেয়া প্ৰভাৱ পৰে বুলিও কোৱা হয়। যদিহে ঘৰৰ কোনো বিশেষ ঠাইৰ পৰা আচৰিত ধৰণৰ অনুভৱ কৰে নাইবা অশান্তি অনুভৱ হয় তেনেহ'লে এয়াও এক নিগেটিভ এনাৰ্জিৰ সংকেত বুলি ক'ব পাৰে। বহু কষ্টৰ ফলতো যদিহে পৰিয়ালৰ সদস্যসকলৰ কাৰ্যত বাধা আহি পৰে তেনেহ'লে সেয়াও এক ঋণাত্মক ঊৰ্জাৰ সংকেত হ'ব পাৰে। যদিহে আপুনি ঘৰলৈ গৈ অশান্তি অনুভৱ কৰি আছে তেনেহ'লে ইয়াৰ অৰ্থ এয়া যে আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জি বসবাস কৰি আছে। সেইবাবে ঘৰৰ সদস্যসকলৰ মাজত সৰু সৰু কথাতেই কাজিয়া হয়। ঘৰত ঋণাত্মক ঊৰ্জা থাকিলে ঘৰৰ পৰিয়ালৰ কোনো সদস্যৰ প্ৰায় বেমাৰ হৈ থাকে, লগতে সেইজন বহুত খিংখিঙীয়া স্বভাৱৰ হৈ পৰে। যদিহে আপোনাৰ মন ঘৰত অশান্ত হৈ থাকে, এলাহ অনুভৱ হয়, লগতে ফটকৈ চকুপানী ওলাই যায় তেনেহ'লে এয়াও ঘৰ এখনত নিগেটিভ এনাৰ্জি থকাৰ সংকেত হ'ব পাৰে। ঘৰত এই উপায়কেইটা যদিহে আপুনি দেখা পায় নাইবা এইকেইটা সংকেত যদিহে দেখা পায় তেনেহ'লে আপুনি কিছুমান বিশেষ উপায় কৰিব লাগিব। সেই সন্দৰ্ভত আন এটা ভিডিঅ'ৰ জৰিয়তে নিশ্চয়কৈ আলোচনা কৰিম। আজিলৈকে এই ভিডিঅ'টোত অকল নিগেটিভ এনাৰ্জি থাকিলে কিসমূহ সংকেত আপুনি পাব পাৰে সেই সন্দৰ্ভতহে আলোচনা কৰা হৈছে। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।